হেল্ল' ফ্ৰেণ্ডছ হেল্ল' ষ্টুডেণ্টছ মোৰ নাম অজয়। তো তোমালোকে জানে যে মই ইংলিছ গ্ৰামাৰৰ ভিডিঅ' বনাওঁ আৰু ইংলিছ গ্ৰামাৰৰ যিবিলাক ইম্পৰ্টেণ্ট আছে টপিক সেইবিলাক আলোচনা কৰোঁ। তো আজি মই কেইটামান ইম্পৰ্টেণ্ট আৰ্টিকলৰ বিষয়ে বুজাই দিম তোমালোকৰ ৰুলবিলাক, আৰু নেক্সট ছেশ্যনত ভিডিঅ' এটা লৈ আহিম। তো তোমালোকে জানে যে আৰ্টিকেল কেইধৰণৰ হয়, দুই ধৰণৰ হয়। এটা হৈছে ডেফিনেট আৰ্টিকেল, এটা হৈছে ইনডিফিনিট আৰ্টিকেল। তো ডেফিনেট আৰ্টিকেল যিটো আছে এইটো এ আৰু এন দি ডিনোট কৰে, আৰু যিটো ইনডিফিনিট আৰ্টিকেল আছে সেইটো দা দি ডিনোট কৰে, মানে নিৰ্দিষ্ট আৰু অনিৰ্দিষ্ট দি ডিনোট কৰে। তো ভাইল থাকিলে তোমালোকে জানে যে ৱাৰ্ডৰ আগতে বা চেণ্টেন্সৰ আগতে এইটো কি বহিব, ফিল ইন দ্য ব্লেংকছৰ আগতে বহিব এ বহিব, আৰু যিটো কনচনেণ্ট থাকে ৱাৰ্ডৰ আগত সেইটো বহিব এ বহিব, ফিল ইন দ্য ব্লেংকছত। আৰু যদি ৱাৰ্ড বা কোনো চেণ্টেন্সৰ ভাৱেলৰ নিচিনা উচ্চাৰণ হয় তেনেহ'লে এইটো এন নবহি এ বহিব। তোমালোকে ভালদৰে এইটো মন কৰিব। আৰু নিৰ্দিষ্টটো তোমালোকক নেক্সট ক্লাছত মই বুজাই দিম, অলপ বুজাই দি আছোঁ। যদি কোনো ডাঙৰ ডিগ্ৰীৰ নাম হয়, এম এ হয়, তাৰপিছত আছে PhD হয়, এইবিলাক হ'ব দা হ'ব, এন হ'ব। আৰু যিটো পৰ্বতৰ নাম, পবিত্ৰ গ্ৰন্থৰ নাম, এইবিলাক যদি থাকে তেনেহ'লে এইটো কি বহিব, তোমালোকে সদায় এইটো দা বহিব আৰু দা দি ডিনোট কৰিবা সদায়। আৰু যদি তুমি কোনো জাগাৰ নাম হয়, কোনো ডাঙৰ জাগাৰ নাম হয়, যেনেকুৱা USA আছে, তাৰপৰা USSR আছে, তাৰপৰা ফ্ৰেঞ্চ আছে, ইংলিছ, এইবিলাক যদি সম্প্ৰদায় হয় বা লেংগুৱেজৰ নাম হয়, কিবা জাগাৰ নাম হয়, তেনেহ'লে এইটো আৰ্টিকলৰ স্থানত কি বহিব, দা বহিব। তোমালোকে এইটো ভালদৰে বুজি ল'বা। আৰু যদি কোনো কুৱেশ্যন বা কনফিউজন থাকে তেনেহ'লে তুমি কমেণ্ট ছেকশ্যনত কমেণ্ট দিব পাৰিবা, আৰু নেক্সট ছেশ্যনত মই গ্ৰামাৰৰ ইম্পৰ্টেণ্ট টপিক লৈ আহিম। তোমালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চোৱাৰ বাবে।